নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ হানমিহলি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ মই ঋতুপৰ্ণ ভূঞাই আজি মই উপস্থিত আছোঁ জাগুনৰ কথা কাখৰণী বনাঞ্চলৰ ভিতৰত আৰু এটা বাতৰি সংক্ৰান্তত ইয়ালৈ আহিছিলোঁ আৰু বুঢ়ীদিহিং নৈৰ পাৰত বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াৰ কাষতে আছে কথা কাখৰণী সংৰক্ষিত বনাঞ্চলখন আৰু ইয়াৰ যিসমূহ নান্দনিক দৃশ্য আচলতে অপৰূপ দৃশ্য সেইখিনিত অতি চমুকৈ আপোনালোকক দেখুৱাওঁ বুলি এই ব্লগটো প্ৰস্তুত কৰিছোঁ আৰু যিহেতু আপোনালোকে জানে বিগত সময়ত যিসমূহ মই ভিডিঅ' মোৰ হানমিহলি চেনেলটোত আপলোড কৰিছোঁ সেইসমূহত আপোনালোকে নিশ্চয় দেখিছে যে প্ৰাকৃতিক যিসমূহ সৌন্দৰ্য যিসমূহ ধুনীয়া ঠাই সেইসমূহ মই ভিডিঅ'ত সদায় তেনেকৈ প্ৰস্তুত কৰি আহিছোঁ দি আহিছোঁ আপোনালোকক আৰু আপোনালোকেও যথেষ্টখিনি মৰম দি আহিছে আৰু আচলতে সাংবাদিকতাৰ জীৱনত বিভিন্ন ঠাইলৈ যাবলগীয়া হয় অতি দুৰ্গম ঠাই কিছুমানলৈও যাবলগীয়া হয় আৰু এইখনো এখন দুৰ্গম ঠাই বুলি ক'ব লাগিব মূল জাগুনৰ পৰা অতি ভিতৰুৱা এখন কথা কাখৰণী সংৰক্ষিত বনাঞ্চল আৰু এই কথা সংৰক্ষিত বনাঞ্চলত হাতী যথেষ্ট আছে আৰু হাতীৰ আক্ৰমণত বিভিন্ন সময়ত বহুজনে প্ৰাণো হেৰুৱাইছে তথাপিতো কিন্তু বাতৰিৰ কাৰণে আমি দৌৰিবলগীয়া হয় আৰু এই মুহূৰ্তত সেইকাৰণে আপোনালোকলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এই ঠাই মানে বনাঞ্চল এখনৰ কাষত বা ভিতৰত কি কিনো থাকে আচলতে আজিকালি জীৱ জন্তুৰ সংখ্যা তাকৰ হৈ গৈছে মানুহৰ উৎপাতৰ পৰা বুলি ক'ব লাগিব বা খাদ্যৰ অভাৱৰ ফলত আৰু যিহেতু আজি বতৰো অনুকূল সময় উলিয়াই আহিলোঁ ইয়ালৈ বিশেষকৈ আমাৰ বনাঞ্চলসমূহ বা নদী কাষৰীয়া যিসমূহ অঞ্চল আছে সেইসমূহৰ দৃশ্য সঁচাই সুন্দৰ আৰু সঁচাই ধুনীয়া বৰ ধুনীয়া সেইকাৰণে আপোনালোকক দেখুৱাওঁ মোৰ যি মোবাইলৰ বেক কেমেৰাইদি আপোনালোকক ইয়াৰ সমূহীয়া দৃশ্য কিছুমান দেখুৱাইছোঁ আৰু অনুগ্ৰহ কৰি বন্ধু বান্ধৱীসকললৈ এটাই পুনৰ অনুৰোধ আপোনালোকে অনুগ্ৰহ কৰি হানমিহলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে অতি সোনকালে আৰু মই আগুৱাই যাব পাৰোঁ আপোনালোকৰ মৰম অবিহনে আচলতে একোৱে সম্ভৱ নহয় গতিকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই এতিয়া বেক কেমেৰাৰে ইয়াৰ যিসমূহ প্ৰাকৃতিক সৌন্দৰ্য আছে সেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এখন সংৰক্ষিত বনাঞ্চল হৈছে কথা কাখৰণী বনাঞ্চল আৰু বনাঞ্চলখনৰ ভিতৰত উপস্থিত আছোঁ আৰু এটা এইফালেদি যাব পৰা ৰাস্তা আছে আৰু এই বনাঞ্চলখনৰ গাতে লাগি আছে বা কাষেদিয়ে বৈ গৈছে বুঢ়ীদিহিং নৈখন এই আপোনালোকে দেখা পাইছে হাবিৰ ভিতৰলৈ মানে একেবাৰে ভিতৰলৈ সোমাই নাযাওঁ কিয়নো ইয়াত হাতীৰ সংখ্যা যথেষ্ট আছে বুলি মই উল্লেখ কৰিছোঁৱে আৰু হাতীৰ আক্ৰমণত বহুজনৰ প্ৰাণো ইতিমধ্যে গৈছে এই জাগুন অঞ্চলত হাতী বিশেষকৈ খাদ্যবস্তুৰ সন্ধানত ওলাই আহে আৰু খাদ্যবস্তুৰ সন্ধানত ওলাই আহোঁতে জনাঞ্চলত যেতিয়া প্ৰৱেশ কৰে তেতিয়া আক্ৰমণ কৰে আৰু আক্ৰমণৰ ফলত মৃত্যুক বহুজনে আঁকোৱালি লৈছে আৰু সেইখন চাওক মই কোৱা বুঢ়ীদিহিং নৈখন এই বনাঞ্চলখনৰ মাজেৰে খোজকাঢ়ি কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু মোৰ আশে পাশে আপোনালোকে দেখা পাইছে যে এফালে এটা ৰাস্তা মাজেদি এটা ৰাস্তা আছে আৰু
কাষত এখন গোটেইখন কথা সংৰক্ষিত বনাঞ্চল। আৰু এতিয়া প্ৰায় আবেলি 2:30 বাজিছে আৰু 2:30 বজাৰ সময়ত সূৰ্যৰ পোহৰো গাত পৰিছে। ভিডিঅ'ত আপোনালোকে দেখা পাইছে নিশ্চয়। এক সুন্দৰ দৃশ্য হানমিহলিৰ মোৰ বন্ধু বান্ধৱীসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ ইউটিউব এটা এনেকুৱা ধৰণৰ প্লেটফৰ্ম য'ত আমি দৈনন্দিন যিসমূহ কাম কৰোঁ বা জীৱনটোক যি ধৰণেৰে উপভোগ কৰোঁ সেই আটাইখিনি আমি দেখুৱাবৰ কাৰণে সক্ষম হওঁ, বিশ্ব দৰবাৰত লৈ যাবলৈ সক্ষম হওঁ। আৰু আমাৰ এই নিজৰ চেনেলটোত যিখিনি ভিডিঅ' আমি আপলোড কৰোঁ সেয়া চিৰদিনৰ কাৰণে থাকি যাব। আৰু নিতৌ যিসকল দৰ্শকে আহি চেনেলটো চাব তেওঁলোকে এই নেদেখা বস্তুবোৰ, নজনা বস্তুবোৰ দেখাৰ এক মাধ্যমেই হ'ল ইউটিউব। আৰু এতিয়া অসমত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে এই ইউটিউব চেনেলসমূহ। বিভিন্ন ধৰণেৰে ইউটিউব চেনেল ক্ৰিয়েট কৰিছে, বনাইছে। যাৰ যি প্ৰতিভা আছে তেওঁলোকে সেই প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে এটা প্লেটফৰ্ম পাইছে। গতিকে ময়ো এনেদৰে হানমিহলি নাম দি ইউটিউব চেনেলটো বনালোঁ আৰু বনোৱাৰ পাছত এনেদৰে ভিডিঅ'সমূহ দি থাকোঁ। কিন্তু বহুত দিনৰ পৰা মন কৰিছোঁ যে দৰ্শকৰ সংখ্যাটো বহুত তাকৰ বা বহুত কমি গৈছে। এনেকুৱা হ'লে আচলতে উৎসাহবোৰ কমি যায়। আপোনালোকে প্ৰত্যেকৰে ভিডিঅ' চাওক। আৰু এজন অসমীয়া হৈ যিহেতু আগবাঢ়ি আহিছোঁ আৰু আগবাঢ়িব যাবও লাগিব বহু দূৰলৈ, এই ক্ষেত্ৰত আপোনালোকৰ সহায় নিতান্ত প্ৰয়োজন হ'ব। গতিকে অনুগ্ৰহ কৰি যিসকল নতুন দৰ্শক আছে তেওঁলোকে মোৰ হানমিহলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।